নমস্কাৰ মই জ্যোতিষ্ময় জ্যোতি পাঠশালাৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বহুত দিনৰ মূৰত এটা ভিডিঅ' বনাব লৈছোঁ। এটা লেটেষ্ট নটিফিকেশ্যন আহিছে নাজি আজমল মেমৰিয়েল কলেজ অফ এডুকেশ্যনৰ ফালৰ পৰা বিএড কেণ্ডিডেটৰ কাৰণে দেই। চ' ইয়াত লিখা আছে, মূল কথাত আহিছোঁ আমি ডাইৰেক্ট। লাষ্ট ডেট অফ এডমিশ্যন ফৰ্ম ফিল আপ টিল 23 আগষ্ট 2024, 23 তাৰিখলৈকে আপোনালোকৰ যোনটো ফৰ্ম ফিল আপ হৈ আছে ষ্টাৰ্ট হৈছে সেইটো থাকিব আৰু অনলাইন অফলাইন দুইটা মডতে পোৱা যাব। 23 মানে আপোনাৰ 11টা বজালৈকে থাকিব আৰু ৰাতি, আৰু যোনটো অফলাইন থাকিব সন্ধিয়া আবেলি আৰু মানে 5টামান বজাৰ ভিতৰলৈকে পাব। গতিকে কাট অফ মাৰ্কটো লিখা আছে আনৰিজাৰ্ভৰ কাৰণে 90ৰ ওপৰত যিমানে পাইছে চবে ফৰ্ম ফিল আপ কৰিব পাৰিব, আৰু ৰিজাৰ্ভেশ্যনৰ কাৰণে 80 আছে, চব ৰিজাৰ্ভেশ্যনৰ কাৰণে ছেম আছে। আৰু পাব্লিকেশ্যন অফ মেৰিট লিষ্ট এণ্ড ৱেইটিং লিষ্ট 24 আগষ্ট, 23 তাৰিখলৈকে লাষ্ট ডেট থাকিব। 24 তাৰিখে আপোনাৰ মেৰিট লিষ্ট আৰু ৱেইটিং লিষ্ট প্ৰকাশ পাব। তাৰপিছত নেক্সট লাইনটো কৈছে যে বথ মেৰিট এণ্ড ৱেইটিং লিষ্টৰ যোনটো এডমিশ্যন হ'ব সেইটো আপোনাৰ 27 তাৰিখে হৈ যাব। মানে যোনখিনি এডমিশ্যন ল'ব আৰু যোনখিনিয়ে মানে নলয় বা বেলেগ কলেজত লৈ কিছুমানে, চ' ৱেইটিং লিষ্টত যোনখিনি থাকে তেওঁলোকৰো কিন্তু এডমিশ্যন একেটা ডেটতে হৈ যাব। গতিকে যাৰ নাম যদি ৱেইটিঙত আহে সেই মানুহখিনিও কিন্তু ইয়ালৈ আহিব লাগিব। তাৰপিছত আৰু এটা নোট দিছে যে যোনটো মানে ৰিজাৰ্ভেশ্যন পলিচি উইল বি এজ পাৰ গভৰ্ণমেণ্ট অফ আছাম নৰ্মছ, গভৰ্ণমেণ্ট অফ আছামে বা ইউনিভাৰ্চিটিয়ে যেনেকৈ দিছে তেনেকৈ হ'ব। আৰু কিন্তু এটা কথা ইয়াত উল্লেখ কৰিছে যে NCL আগতে লগা নাছিলে, আচলতে NCL চাৰ্টিফিকেট লাগিব বুলি কৈছে OBCক। চ' যোনসকল OBC MOBC আছে গতিকে আপোনালোকে NCLখন কিন্তু লৈ আহিব, ঠিক আছে। আৰু STৰ কাৰণেও দিছে যে PRC লাগিব, সেইখিনি ভালকৈ আপোনালোকে এবাৰ পঢ়ি ল'ব। মই ওপৰে গাই দিছোঁ মূল কথাখিনি, ঠিক আছিলে। ভিডিঅ'টোত বিশেষ নাই, আৰু নটিফিকেশ্যন ওলালে নটিচ ওলালে আপোনালোকক দি থকা হ'ব, ঠিক আছে। ধন্যবাদ। জয় অসম।